নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নেশ্যন এনিৰ বিশেষ অনুষ্ঠান ষ্ট্ৰিং পুৰৰ কোপানেৰ মাজলে আমি প্ৰতিটো দিনতে অসমৰ খুব ভাল কিছু সংখ্যক কণ্ঠশিল্পীক এই অনুষ্ঠানৰ মাজলে আমন্ত্ৰণ কৰোঁ যিসকলৰ গীত আপুনি বহাগত শুনে যাৰ গীত আপুনি মাঘত শুনে যাৰ গীত শুনি আপুনি টোপনি যায় যাৰ গীত আপুনি ৰাতিপুৱাও শুনে তেনে কণ্ঠশিল্পীসকল যিসকল কণ্ঠশিল্পীয়ে আপোনাক প্ৰাণবন্ত কৰি ৰাখিছে আপোনাক বিভিন্ন সময়ত ৰোমাঞ্চিত কৰি ৰাখিছে আজি আমি আমন্ত্ৰণ কৰিছোঁ যোৰহাটত জন্মগ্ৰহণ কৰি যোৰহাটৰ জনসাধাৰণকেই নহয় সমগ্ৰ অসমৰ জনসাধাৰণক নিজৰ সুৰ আৰু কথাৰে মন্ত্ৰমুগ্ধ কৰি ৰখা অংকুৰ বৰঠাকুৰ আপোনাক নেশ্যন এনিৰ বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনালোঁ ধন্যবাদ দাবু আপোনাৰ গীত মই বহু সময় শুনিছোঁ শেহতীয়াভাৱে আমি নেশ্যন এনিৰ বিশেষ বহুকেইটা অনুষ্ঠানত আপোনাৰ গীত শুনিছোঁ খুব বেছি ভাল লাগে আপোনাৰ গীত শুনি আৰু আপোনাৰ কণ্ঠই আচলতে গোটেই অসমবাসীক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে মই আপোনাৰ সৈতে বহুত কথাও পাতিম গীতত কেনেদৰে আহিলে ক'ত চৰ্চা কৰিলে সকলোবোৰ কথা শুনিম কিন্তু তাৰ পূৰ্বে ডক্টৰ ভূপেন হাজৰিকাৰ এটা গীত যদি আমি শুনিব পাৰোঁ আপোনাৰ কণ্ঠত ঠিক আছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গীতৰ অবিহনে আচলতে মানে প্ৰত্যেকটো অনুষ্ঠানেই আধৰুৱা বুলি ক'ব পাৰোঁ ক'ব লাগিব আৰু এটি কামৰূপী লোকগীত মই খুব ভাল পাওঁ গতিকে সেই গীতটোৰে আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠানটো ঠিক আছে হিমাই জহুৱা হে মাই হেৰে জহুৱা মাক লাগিয়া অলপ তোৰ মৰম নাই হিমাই জহুৱা হে মাই হেৰে জহুৱা মাক লাগিয়া অলপ তোৰ মৰম নাই হে মাই জহুৱা হে তোৰ ঘৰে আহি গৰু চাৰি ফুৰো কৰে কৰা ভাত খাই মাই জহুৱা হে মাই হেৰে জহুৱা মাক লাগিয়া অলপ তোৰ মৰম নাই হে মাই জহুৱা হে বাজি বুলি জগতে সাহয় দেখিও সোঁৱৰা হৰি তোৰ ঘৰে আহি পুত্ৰ উপজিলো তোৰে ঘৰে আহি পুত্ৰ উপজিলো ইটো দুখ দূৰ কৰি মাই জহুৱা হে মাই হেৰে জহুৱা মাক লাগিয়া অলপ তোৰ মৰম নাই হে মাই জহুৱা হে এক তোলা সোণাৰে বাহি গঢ়েনে দাম ৰাজপথে চুৰি হৈ দুয়ো ফাটি তেজ বহি যায় দুয়ো ফাটি তেজ বহি যায় বাঁহৰে বাহি বাজন্তে মাই জহুৱা হে মাই হেৰে জহুৱা মাক
লাগিয়া অলপ তোৰ মৰম হে মাই জহুৱা হে মাই জহুৱা হে মাই জহুৱা হে ধন্যবাদ জনাইছো অংকুৰ খুব সুন্দৰ এটি গীত আৰু এই গীতটো আচলতে আমি সকলোৱে প্ৰতিটো মুহূৰ্ততে শুনি থকা এটা গীত আৰু যিসকলে ৰেডিঅ'ত এটা সময়ত গান শুনিছিলে তেওঁলোকে নিশ্চয় এই গীতটোৰে ৰাতিপুৱাটো আৰম্ভ কৰিছিলে দূৰদৰ্শনতো এনেকুৱা গীতবোৰ বাজি থাকে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতৰ মাজতে আচলতে আমি সেই সকলোবোৰ বিচাৰি পাওঁ যিবোৰ আচলতে এটা গীতৰ মাজত থাকিব লাগে অংকুৰ এইটোতো জানো যে আপোনাৰ জন্ম যোৰহাটত হৈছিল কিন্তু অংকুৰ যিহেতু এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী অংকুৰে প্ৰথম মঞ্চত কেতিয়া গীত গাইছিলে প্ৰথম মঞ্চত আচলতে আমি স্কুলৰ দিনত আমাৰ দিনত মইনামেল আছিলে আমি মইনামেল গৈছিলোঁ খুব আৰু সেই মইনামেলতেই প্ৰথম আৰম্ভ কৰিছিলোঁ মইনা পাৰিজাত তেতিয়া মইনামেল বুলি কওঁ আচলতে আৰু মইনা পাৰিজাততে প্ৰথম আৰম্ভ কৰিছিলোঁ আৰু তাৰ পৰাই আৰু পিছত কোনোদিন ভবা নাছিলোঁ যে গীত গাম কিবা কৰিম কিন্তু কেনেকৈ আহিলোঁ নিজেও গম নাপাওঁ পিছৰ পৰ্যায়ত মানে স্কুলত থাকোঁতে আমি সকলোৱে এম ইন লাইফ মানে জীৱনৰ লক্ষ্য আমি ৰচনা লিখিছোঁ দাদাহঁতেও নিশ্চয় লিখিছে ইয়াতে হেণ্ডছ যিসকলে বজাইছে আমিও লিখিছিলোঁ কিন্তু এই এম ইন লাইফৰ ৰচনাখনত যিটো লিখিছিলে সেইটো আজি হ'ল নে নাই হোৱা একদম নাই হোৱা এটা ভাবিছিলে নে কণ্ঠশিল্পী নাই 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 একেবাৰে ভবা নাছিলোঁ মিউজিক ভাল পাইছিলোঁ গতিকে মিউজিক শিকিছিলোঁ ক্লাছিকেল শিকিছিলোঁ সৰুতে মই কিন্তু তেতিয়াও কোনোদিন ভবা নাছিলোঁ যে মিউজিকত প্ৰফেশ্যনেলি মিউজিক কৰিম বা কিবা কৰিম তেতিয়া এটাই আছিল পঢ়া শুনা কৰিম চাকৰি কৰিম এনেকুৱা ধৰণৰ এটা যিটো নৰ্মেলি থাকে আৰু সাধাৰণভাৱে যিটো থাকে মানে জীৱনত গ্ৰেজুৱেশ্যনলৈকে যোৰহাট জে বি কলেজত আপুনি থাকিলে তেতিয়া আপুনি নিশ্চয় তাতেই সংগীত তাত প্ৰতিযোগিতাত কৰিছিলোঁ মানে কলেজৰ প্ৰতিযোগিতাই হওক বা বাহিৰত বিভিন্ন ধৰণৰ আৰু সেইখিনি সময়ত যোৰহাটত খুব ধুনীয়া মানে ডাঙৰ দুখন কম্পিটিশ্যন হৈছিলে এখন আছিলে স্বৰ্গম বুলি এখন কম্পিটিশ্যন আৰু এখন আছিলে মহম্মদ ৰফি স্মৃতি মঞ্চ বুলি এটা অৰ্গেনাইজেশ্যন আছিলে তেওঁলোকে জয়ন্ত হাজৰিকা আৰু মহম্মদ ৰফিৰ গীতৰ কম্পিটিশ্যন পাতিছিলে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত সেই দুখন কম্পিটিশ্যন বিৰাট লেখত ল'বলগীয়া কম্পিটিশ্যন হৈছিলে আৰু স্বৰ্গমখনত এনেকুৱা ধৰণৰ আছিলে তাতে নতুন গীত হ'ব লাগিব তাত গীতিকা আৰু সুৰকাৰৰ পুৰস্কাৰো আছিলে গতিকে সেই তেনেকুৱা ধৰণৰ সেইখিনি আচলতে ইনস্পায়াৰ কৰিছিলে তাৰ পৰা আপুনি গুৱাহাটীলৈ আহিলে পঢ়িবলৈ আহিলোঁ তাৰপিছত চাকৰি কৰিছিলোঁ তাৰপিছত এদিন হঠাৎ কিবা এটাত গাঁৱতে তাৰপিছত সেই দুই এজনে ইফালে ইফালে গাই দিব লাগে কিবা কৰিব লাগে এনেকুৱা ধৰণে গাঁৱতে হৈ গ'ল মানে তেনেকুৱা তাৰমানে মানুহৰ অনুপ্ৰেৰণাই আপোনাক আকৌ আপুনি ভাল পোৱা কামলৈ লৈ আচলতে সেইকাৰণে আমি কওঁ যে অনুপ্ৰেৰণাৰ খুব বেছি প্ৰয়োজন আমি প্ৰায়েই কওঁ যে অনুপ্ৰেৰণাই মানুহক জীয়াই তোলে আপুনি যদি কাৰোবাক কেতিয়াবা অনুপ্ৰেৰণা দিয়ে তেতিয়াহ'লে আপোনাৰ একো লোকচান নহয় কিন্তু সন্মুখত থকা মানুহজনৰ খুব বেছি লাভ হয় গতিকে অকৃপণভাৱে কাৰোবাৰ প্ৰতিভাই যদি আপোনাক মন্ত্ৰমুগ্ধ কৰিছে তেতিয়াহ'লে সেই মন্ত্ৰমুগ্ধ কৰা মানুহজনক আপুনি আচলতে অনুপ্ৰাণিত কৰক যাতে তেওঁৰ জীৱনত যি লক্ষ্য বা উদ্দেশ্য তেওঁক ভগৱানে বা প্ৰকৃতিয়ে দি পঠিয়াইছে সেই লক্ষ্য উদ্দেশ্য তেওঁ সিদ্ধি কৰিব পাৰে অংকুৰ আমি আন এটা গীত শুনো তেতিয়াহ'লে ঠিক আছে কাৰণ মোৰ কথাটো হৈছে যদি এজন কবিৰ লগত বহোঁ তেতিয়াহ'লে কবিতা নিশ্চয় শুনিম আৰু যদি এজন কণ্ঠশিল্পীৰ লগত বহোঁ তাকো ইমান ভাল লগা কণ্ঠ তেতিয়াহ'লে নিশ্চয় গীত শুনিমেই ডেফিনেটলি ঠিক আছে মই এইবাৰ মোৰ প্ৰথম মই মানে গীতটো গোৱাৰ আগতে অকণমান কথা কৈ লওঁ দেই আৰু এগৰাকী মোৰ শিক্ষাগুৰু যোৰহাটৰ ডেনিছ বেংকছ মই স্কুলত লগ পাইছিলোঁ কিন্তু আমি যেতিয়া সৰু আছিলোঁ তেতিয়াই তেখেত ঢুকাইছে বাৰু কিন্তু এবাৰ স্কুলত লগ পাওঁতে তেওঁৰ লগত স্কুলত তেওঁৰ লগত প্ৰথম আৰম্ভ কৰিছিলোঁ এদিন স্কুলত তেওঁ মোক আহি পেলাই কিবা কথা পাতোঁতে ক'লে ইয়'ৰ ভইচ ইজ ভেৰি চুইট এনেকুৱা ধৰণে কৈ পেলাই ক'লে যে লগ কৰিবলৈ ক'লে তাৰপিছত তেওঁলোকৰ লগত প্ৰথম স্কুলত জিংগলছ গাই পেলাই আৰম্ভ কৰিছিলোঁ আৰু সেই ডেনিছ বেংক ছাৰৰ কিছুমান কম্পজিশ্যন আছিলে তেওঁ ঢুকোৱাৰ পিছত আজি কিছু বছৰৰ আগতে আমাৰ মানে অভিলাষ ফুকন আলাপ দুদুল শইকীয়া বা নীলোৎপলহঁত ইহঁতি গোটেইবিলাক আছিলে জুবিন দা আছিলে তাৰপিছত ডেনিছ বেংক ছাৰৰ ভনীয়েক মালা বেংকছ তেওঁ অসমৰ প্ৰথমগৰাকী মহিলা ড্ৰাম বজোৱা শিল্পী আছিলে তেওঁ ড্ৰাম বজাই গীত গাইছিলে চ' ডেনিছ বেংক ছাৰৰ এটা কম্পজিশ্যন আৰু মই আৰু মালা বেংকছে গাইছিলোঁ সেই গীতটো শুনাওঁ আজি ঠিক আছে আচলৰে ধু হৃদয়ৰে মোৰ কি যে উতলা বুজানে নুবুজা তুমি মন উতলা
আচলৰে ধু হৃদয়ৰে মোৰ কি যে উতলা বুজানে নুবুজা তুমি মন উতলা দূৰে দূৰে ৰৈ প্ৰণয়ৰে খেল কিয় খেলা বুজানে নুবুজা তুমি মন উতলা দুভৰি নপৰে জানা ধৰাৰ ওপৰতে প্ৰেমৰ পাখি উৰু সাজি নীলা আকাশতে ময়ো বাৰু ঘূৰিছো নেকি খোলা আকাশতে নে বাৰু তোমাৰ দৰে আছো উলাহতে আচলৰে ধু হৃদয়ৰে মোৰ কি যে উতলা বুজানে নুবুজা তুমি মন উতলা দূৰে দূৰে ৰৈ প্ৰণয়ৰে খেল কিয় খেলা বুজানে নুবুজা তুমি মন উতলা মন উতলা মন উতলা বঢ়িয়া উতলা মনৰ কথা কৈছে যিহেতু গতিকে উতলা মনৰে কথা অলপ সুধি লওঁ আমি আপুনি কণ্ঠশিল্পী হোৱালে এই যাত্ৰাটোৰ বিষয়ে অলপ জানি ল'লোঁ এতিয়া আহোঁ কণ্ঠশিল্পী হোৱাৰ লগতে আপুনি ডেফিনেটলি প্ৰতিগৰাকী শিল্পীৰে আঁৰত এগৰাকী প্ৰেমিকো লুকাই থাকে আপোনাৰ প্ৰেমৰ বিষয়ে যদি আপুনি অকণমান ৰাজহুৱা কৰিব বিচাৰে মানে আপোনাৰ প্ৰেম ভাল পোৱা আৰু তেওঁৰ লগতে আপোনাৰ জীৱন কিমান দূৰ আগবাঢ়িল কেনেদৰে আগবাঢ়িল তেওঁ আপোনাক কিমান বেছি এনকাৰেজ কৰে আৰু সেই ক্ষেত্ৰত ক'ব লাগিব মোৰ মানুহগৰাকীৰ কথাই ক'ব লাগিব তেওঁ যথেষ্ট এনকাৰেজ কৰে আৰু এনেকুৱা আগতে যে চাকৰি কৰি আছিলোঁ বা তাৰপিছত মিউজিকৰ লাইনত আহিলোঁ এতিয়া যদি কেতিয়াবা কোৱা যায় যে মিউজিক নালাগে আৰু বাদ দিওঁ আৰু আগৰ চাকৰিয়ে ভাল আছিলে তেওঁ এনেকুৱা ধৰণৰ মানে তেওঁ মোৰ লগত হেৰি হৈছিলে মানে থ্ৰু মিউজিক বা মিউজিকৰ কাৰণে তেওঁ ভাল পাইছিলে ঠিক আছে আপোনাৰ প্ৰেম আছিল মানে তাৰমানে প্ৰেম মানে একচুৱেলি এৰেঞ্জ প্ৰেম চব মিক্স হ'ল মানে সুৰে তেওঁক মানে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল মানে সেই তেনেকুৱা ধৰণৰ এটা হেৰিতে পাইছিলোঁ তাৰপিছত আৰু প্ৰথমৰ পৰাই ঘৰুৱাভাৱেও চব সোমাই গ'ল তাৰমানে অকলশৰীয়াকৈ মনে মনে প্ৰেম কৰাৰ সোৱাদটো ল'ব নাপালোঁ অ'কে তো তাৰপিছত আপুনি তেওঁ আপোনাৰ কোনবোৰ গীত ভাল পায় চবৰে থাকে তেওঁ আচলতে তেওঁ অলপ মেলোডি শুনি ভাল পায় বেছি বা কিছুমান গান আৰু মোতকৈ বেছি আচলতে তেওঁ বেছি গান শুনে তেওঁ বেছি গান শুনে মই যদি অলপ কিছুমান কম শুনো তেওঁ বিভিন্ন ধৰণৰ শুনে তেওঁ ৱৰ্ল্ড মিউজিকো মানে বিভিন্ন ঠাইৰ মিউজিকৰ বিষয়ে শুনে ফোক শুনে বা তেওঁ আজি মোতকৈ হয়তো বেংগলী গীতৰ বিষয়ে তেওঁ হয়তো বেছি জানে তাৰমানে এনেকুৱা ধৰণৰ তেওঁ বহুত বেছি বিভিন্ন ধৰণৰ গীত শুনে মোতকৈ ঠিক আছে মই এটা সৰু প্ৰশ্ন সুধি লৈছোঁ দেই মই প্ৰায়ে এই কথাটো বিভিন্নজনৰ মুখৰ পৰা শুনি আহিছোঁ যে যদি বুকুখন এবাৰ ভাঙে প্ৰেমত যদি কলিজাখন ভাঙে সুৰবোৰ মিঠা হয় কথাবোৰে হৃদয় চুৱে কেতিয়াবা কলিজাখন ভাঙিছেনে হৃদয়খন ভাঙিছেনে নাই ভঙা নাই তাৰপিছতো ইমান মিঠা আচলতে প্ৰেম যেতিয়া মিঠা হৈ থাকে তেতিয়া সকলো মিঠা হয় ঠিক আছে তেতিয়াহ'লে এটা বেলেগ গীত শুনি লওঁ ঠিক আছে এইবাৰ আৰু এটা খুব ধুনীয়া গীত
শ্ৰদ্ধাৰ কমলানন্দ ভট্টাচাৰ্যদেৱৰ গীত আৰু এই গীতটো বহুতেই গাইছে অনিন্দিতা বায়ো গাইছে জুবিন দাই গাইছে সকলোৱে শুনা গীত বৰ ভাল পাওঁ গীতটো গাইছোঁ বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী এন্ধাৰত জিলিকে জোনাকী পৰুৱা আকাশত জিলিকে জোন এন্ধাৰত জিলিকে জোনাকী পৰুৱা আকাশত জিলিকে জোন ক'লাকৈ ডাৱৰত বিজুলী জিলিকে হিয়াত মোৰ জিলিকে ক'লাকৈ ডাৱৰত বিজুলী জিলিকে হিয়াত মোৰ জিলিকে বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী কলিজাটি কুৰা জলে অজিয়া জুই জিলিকে তাতৈ কেঁচা কলিজাটি কুৰা জলে অজিয়া জুই জিলিকে তাতৈ কেঁচা হ'বনে এদিন বাজিব ভগা দিন হিয়াত মোৰ জ্বলিব পূৰ্ণিমাৰ জোন মোৰ হ'বনে এনেদিন বাজিব ভগা দিন হিয়াত মোৰ জ্বলিব পূৰ্ণিমাৰ জোন বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী খুব ধুনীয়া আচলতে আমি সকলোৱে জানো যে মানুহ মৰণশীল মানুহৰ মৃত্যু হ'বই তাৰমানে শিল্পীগৰাকীও এদিন নহয় এদিন এই পৃথিৱীৰ পৰা আঁতৰি যাব কিন্তু তেওঁৰ শিল্প আজীৱন জীয়াই থাকিব যদিহে তেওঁৰ শিল্পই মানুহৰ হৃদয়ত
ক'ৰবাত নহয় ক'ৰবাত বাস কৰিবলৈ আৰম্ভ কৰে আমি বহু সময়ত এনে কিছুমান গীত শুনো প্ৰায়ে মঞ্চত শুনো এই বছৰ শুনিছোঁ অহা বছৰ নুশুনো তাৰ পিছৰ বছৰ আকৌ নতুন গান শুনিম তাৰ পিছৰ বছৰ আকৌ নুশুনো কিন্তু কিছুমান গীত এনেকুৱা হৈ থাকে যে যেতিয়ালৈ চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ থাকিব যেতিয়ালৈ ব্ৰহ্মপুত্ৰৰ পানী বৈ থাকিব তেতিয়ালৈ এই গীতবোৰ থাকিব আৰু তেনে এটা গীত আমাক উপহাৰ দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এটা গীত যিবোৰ গীত আচলতে প্ৰতিগৰাকী পিতৃ মাতৃয়ে নিজৰ সন্তানক শিকাব লাগে শুনাব লাগে আৰু সন্তানেও শুনিব লাগে শিকিব লাগে এনেবোৰ গীত যিহেতু আপোনাৰ প্ৰেমৰ কথা পাতিলোঁ আপোনাৰ শৈশৱৰ কথা পাতিলোঁ এটা বন্ধুৰ কথা যদি নাপাতো তেতিয়াহ'লে আধৰুৱা হ'ব প্ৰতিগৰাকী শিল্পী আচলতে আমি প্ৰতিজন মানুহৰে চাৰিওফালে বহু বন্ধু থাকে তাৰ মাজত কিছু বন্ধু থাকে যি বন্ধুৱে আমাক জীয়াই থকাৰ প্ৰেৰণা দিয়ে যি বন্ধুৱে কয় যে তই পাৰিবি তেনে কোনোবা বন্ধুক আপুনি আজি মনত পেলাব বিচাৰিবনে যিয়ে আপোনাক আজি এই ঠাইখিনিলে আজি আপোনাক মানুহৰ ওচৰলৈ আপোনাৰ কণ্ঠটো লৈ যোৱাত সহায় কৰিলে আৰু আচলতে বহুখিনি বন্ধুৰ কথা ক'ব লাগিব মোৰ স্কুলৰ কলেজৰ সেইখিনি বন্ধুটোতো আছেই এতিয়াও ইভেন ইমান বছৰৰ পিছত এতিয়াও আমাৰ প্ৰত্যেক বছৰে এটা গেট টুগেডাৰ হয় বা লগ পাওঁ সদায়ে কথা পতা যায় যোৰহাটৰ নে গোটেইবোৰ অৰিজিনেলি যোৰহাটৰ কিন্তু ইয়াতো থাকে বা বিভিন্ন ঠাইত থাকে এতিয়া বিভিন্ন ঠাইত আছে গুৱাহাটীতো বহুতখিনি আছে গতিকে সেইখিনিক আমি লগ পাই থাকোঁ বা সেইখিনিতো সদায় অনুপ্ৰেৰণা যোগাই আছে আৰু তাৰ উপৰি আমাৰ সংগীতৰ জগতত যিখিনি আছে আমাৰ লগৰ মিউজিচিয়ানছখিনি আজি তাৰে দুজন বহিও আছে ইয়াত এইসকলেও বহুত বেছি ইনস্পায়াৰ কৰে বা বিভিন্ন ক্ষেত্ৰত আমি শ্ব'জত কৰা হওক বা বিভিন্ন ক্ষেত্ৰত মিউজিকৰ ক্ষেত্ৰত সেই লগৰ স্কুল কলেজৰ বন্ধুখিনিৰ উপৰিও মিউজিচিয়ানছখিনি গতিকে বিশেষভাৱে এজনৰ নাম হয়তো ক'ব নোৱাৰিম কিন্তু বহুখিনি আছে মানে আপোনাৰ মিউজিচিয়ানছখিনি মানে এনেকুৱা হ'ব লাগে য'ত আপুনি জাষ্ট কৈছে লগে লগে তেওঁলোকে বুজি উঠিছে আৰু লগতে আৰু আমাৰ অসমৰ ছিনিয়ৰ যিখিনি শিল্পী আছে তেওঁলোকৰো বহুতখিনি আছে যাৰ পৰা বহুত বেছি মৰম পাইছোঁ অনুপ্ৰেৰণা পাইছোঁ ঠিক আছে মই ছিনিয়ৰৰ কথা কৈছে জুনিয়ৰৰ কথা কৈছে সকলোবোৰ কথা চলিয়ে থাকিব তাৰ মাজতে আৰু এটা কথা সুধি লৈছোঁ যে অসমত বৰ্তমান সংগীত শিল্প যিসকলে কৰিবলৈ ওলাই আহিছে যিসকলে শিল্পী হ'ম বুলি ভাবিছে গ্লেমাৰটো থাকিবই লাগিব নাম থাকিবই লাগিব নহ'লে মঞ্চ পাবলৈ আজিকালি বৰ দিগদাৰ এই কথাটো প্ৰায়ে বিভিন্নজনে কয় জ্যেষ্ঠজনে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকক অনুপ্ৰেৰণা বা আগুৱাই যোৱাত সহায় নকৰে নেকি নে সহায় কৰে আচলতে আৰু কিছুমান এনেকুৱা ধৰণৰ দেখিছোঁ কিছুমান ছিনিয়ৰসকলে কিছুমানে কয় যে ছিনিয়ৰবিলাক এনেকুৱা ধৰণে কয় গালি পাৰে কিবা পাৰে আৰে তেওঁলোকৰ অৰিজিনেল বস্তু এটা তুমি যদি এতিয়া বেসুৰা বনাই পেলাইছা তুমি যদি এটা বিকৃত ৰূপ এটা দি দিছা তাত বা সেইটোত তেওঁলোকৰ খং উঠে বা তেওঁলোকে যিখিনি গান সৃষ্টি কৰিছিলে যিখিনি অলপ আগতে কোৱা হ'ল যে কালজয়ী গীত আমাৰ এইবিলাক ন গতিকে তেওঁলোকে তেনেকুৱা ধৰণৰ গীত সৃষ্টি কৰিছিলে যিবিলাক হয়তো তুমিয়ে ক'লা যে যেতিয়ালৈকে মানে চন্দ্ৰতৰা থাকিব ব্ৰহ্মপুত্ৰৰ পানী থাকিব তেতিয়ালৈকে থাকিব গতিকে সেইখিনি শিল্পীয়ে এনেকুৱা ধৰণৰ বস্তু সৃষ্টি কৰিছিলে গতিকে তেওঁলোকৰ আচলতে খং উঠাটো স্বাভাৱিক যেতিয়া কিবা এটা সস্তীয়া বস্তুবিলাক ওলায় দুদিনৰ বা অশ্লীল শব্দ কিছুমান ডাবল মিনিং শব্দৰ বস্তু ওলায় তেওঁলোকৰ ডেফিনেটলি খং উঠাটো স্বাভাৱিক আৰু তেওঁলোকে যদি সেইখিনি কথা বেয়াকৈ মুকলিকৈ যেতিয়া কৈ দিয়ে সেইটো আৰু এইটো নহয় যে তেওঁলোকে ছাপোৰ্ট নকৰিব বা সকলোৱে জানে তেওঁলোকেও জানে বা আমিও জানো সকলোৰে এটা টাইম থাকে তেওঁলোকেও বয়স হৈ আহিব নোহোৱা হৈ যাব বা সকলো এইটো এটা গতিকে তেওঁলোকে ভাল বস্তুখিনিকতো তেওঁলোকে আদৰি নোলোৱাকৈ থকা নাই বিশেষকৈ মই ছিনিয়ৰ্ছখিনিৰ পৰা মৰম পাইছোঁ কিন্তু মই যিমানখিনিক লগ নহয় আপোনাৰ ইমান সুন্দৰ কণ্ঠ ইমান ধুনীয়া শব্দ ডেফিনেটলি আপুনি মৰম পাব অনুপ্ৰেৰণা পাব মই সেইখিনিৰ পৰা মৰম পাইছোঁ ছিনিয়ৰ্ছখিনিৰ পৰা গতিকে ডেফিনেটলি আই এম ভেৰি ফৰ্চুনেট লাকি ক'ব লাগিব ঠিক আছে এইবাৰ আমি কি গীত শুনিম এইবাৰ আমাৰ জ্যেষ্ঠ শিল্পীসকলৰ কথা ওলাইছে যেতিয়া এইটো গীত আচলতে মই গাবলৈ চেষ্টা কৰিছোঁ বুলি কওঁ প্ৰয়াত জয়ন্ত হাজৰিকাদেৱৰ গীত ৰাণাদাৰ গীত মানে আচলতে প্ৰতিগৰাকী অসমীয়াই প্ৰতিটো মুহূৰ্তত শুনিবলগীয়া গীত ৰাণাদাৰ গীত অবিহনে আচলতে সংগীত অনুষ্ঠান এটাই আধৰুৱা আৰু মোৰ অত্যন্ত প্ৰিয় শিল্পী হয়তো তেখেতৰ যিমানখিনি গীত শুনিছোঁ প্ৰত্যেকটো গীতেই খুব ভাল লাগিছে আজিলৈকে যিমান শুনিছোঁ আৰু তাৰে এটি গীত গাইছোঁ এইবাৰ ঠিক আছে আকাশ বৰ বিশাল এই পথাৰ বৰষা তেওঁ কিয়
কিয় লাগে উকা তেওঁ কিয় লাগে উকা মোৰ মন পথাৰতে তই ৰবি হৈ জিপা পুরিয়া ও সজলমে সা জুমি সা ও কোমল মে মন আকাশ বৰ বিষাই মোৰো হৃদয় বৰষা তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে উকা মোৰ মন পথাৰতে তই ৰবি হৈ জিপা বৈ নদীলৈ নদী যায় সাগৰলৈ বন ফুল চুবলৈ কোন যায় বতাহে বৈ তই নদী হৈ আকাশলৈ মন সাগৰ ধৰাহিব মন সাগৰ বৰ বিষাই মোৰো হৃদয় বৰষা তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে উকা মোৰ মন পথাৰতে তই ৰবি হৈ জিপা তই ৰবি হৈ জিপা তই ৰবি হৈ জিপা সুন্দৰ অংকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ এটা গীত আমাক উপহাৰ দিয়াৰ বাবে আচলতে আমি যদি পোৱা নোপোৱাৰ হিচাপ কৰোঁ তেতিয়াহ'লে আমাৰ নোপোৱাৰ সংখ্যা বহুত বেছি আৰু জীৱনত আমি নোপোৱাৰ সংখ্যাবোৰৰ বাবে খুব বেছি দুখ পাওঁ বেদনা পাওঁ আৰু জীৱনত নাই নাই বুলি আমি বহুত সময়ত কষ্ট পাওঁ আৰু তেতিয়া ৰাণাদাই এটা কথা কৈছিল যদি জীৱনে কয় নাই নাই বুলি নিৰাশাই আশাবোৰ যদি ভাঙি পেলায় হেৰুৱাই পেলোৱাই যে তেতিয়া আপুনি কেৱল ৰাণাদাৰ গীত গাব ৰাণাদাৰ গীত শুনিব সঁচাকৈ জয়ন্ত হাজৰিকাৰ গীত অবিহনে ক'ৰবাত নহয় ক'ৰবাত আমি অসমীয়াৰ সেই ভাৱনাবোৰ আৱেগবোৰ ক'ৰবাত হ'লে অলপ হ'লেও আধৰুৱা মই অংকুৰ আছেই যিহেতু অংকুৰৰ লগত গান শুনি আছোঁ কথা পাতি আছোঁ অংকুৰ মঞ্চৰ পৃথিৱীখন এই যিখন মঞ্চৰ পৃথিৱী আপোনালোকে মঞ্চত গীত গাবলৈ যায় অভিনেতা অভিনেত্ৰীসকলকো লগ পালে প্ৰায় থিয়েটাৰৰ অভিজ্ঞতাবোৰ সোধোঁ মঞ্চতো আপুনি বিভিন্ন সময়ত গীত গাইছে দুটা অভিজ্ঞতা সুধিম প্ৰথম হৈছে ভাল লগা অভিজ্ঞতা খুব বেছি ভাল লাগিছে ধৰি লওক দ্বিতীয়বাৰ তেনেকুৱা অভিজ্ঞতা তৃতীয়বাৰ চতুৰ্থবাৰ পঞ্চমবাৰ জীৱনত যিমানবাৰ আপুনি যলৈকে যায় সেনেকুৱা অভিজ্ঞতাৰে অভিজ্ঞ হ'বলৈ আপোনাৰ খুব মন যায় সেনেকুৱা কিবা এটা কওক আৰু এনেকুৱা এটা কওক যিটো এবাৰ পালে সেই তিক্ত অভিজ্ঞতা আৰু জীৱনত কেতিয়াও নালাগে আপুনি অন্ততঃ ইয়াৰ পৰাই কৈ দিয়ক যাতে আপুনি যেতিয়া অন্য এখন মঞ্চলৈ যাব তেনেকুৱা অভিজ্ঞতাৰ দ্বাৰা আপুনিও অভিজ্ঞ নহওক আনো নহওক
আচলতে মোৰ ইমান বেয়া অভিজ্ঞতা ইমান হোৱা নাই এতিয়ালৈকে দেই মঞ্চও মই আচলতে নাজানো হয়তো কিছু পৰিমাণে হয়তো লাগি চাগে যে মঞ্চত বহুতৰ বেয়া অভিজ্ঞতা হয় কিন্তু মোৰ এতিয়ালৈকে মোৰ এতিয়ালৈকে হোৱা নাই আৰু আচলতে এই ক্ষেত্ৰত বহুতে ক'ব খোজে যে অকল উদ্যোক্তাসকলৰে দোষ বুলি নহয় বহুত তাত কাৰণ জড়িত হৈ থাকে এনেকুৱা হয় আৰু কিছুমান মই এইটো ক'বলৈ যোৱা নাই যে উদ্যোক্তাসকল ভাল বাকী বিৰাট বেয়া আৰু গতিকে সকলোৱে ভালখিনি চোৱাটো দৰকাৰ আৰু সকলোৰে বেয়াখিনি আঙুলিয়াই দিয়াটোও দৰকাৰ মানে ভাল লগা আটাইতকৈ ভাল লগা মোৰ আটাইতকৈ ভাল লগা অভিজ্ঞতা বুলিলে প্ৰথম যেতিয়া গীত গাবলৈ লোৱা অলপ দিনৰ পিছৰ কথা এবাৰ এখন মানকাছাৰত অনুষ্ঠানত গৈছিলোঁ ইমান বেছি মানুহ মানে প্ৰথম জীৱনত সিমান মানুহ দেখিছোঁ তাৰমানে একেলগে সিমান মানুহ প্ৰথম দেখিছিলোঁ খুব ডাঙৰ কিবা পুলিচ ট্ৰেইনিং ফিল্ড এখন আছিলে তাতে মানে বহুত বেছি চকুৰে মনিব নোৱাৰালৈকে মানুহ তাৰমানে মানে নিজৰ সেইটো এটা এক্সপিৰিয়েঞ্চ বিৰাট ডাঙৰ তাৰমানে বা মোক চাবলৈ মানে ইমান মানুহ আহিছে তাৰমানে এনেকুৱা ধৰণৰ সেইটো এটা এক্সপিৰিয়েঞ্চ খুব ধুনীয়া আছিলে আৰু এখন গৈছিলোঁ ৰহাৰ ওচৰৰ পাজৰ এটা এৰিয়াত গৈছিলোঁ ৰহাৰ ওচৰৰ এটা এৰিয়াত গতিকে সেই তাতে গীত পৰিৱেশন কৰি ইমান আৰু তেওঁলোকে মোৰ গীত নাজানো ইমান বেছি ভাল পাইছিলে সেইদিনাখন তেওঁলোকে মানে কমিটিৰ প্ৰত্যেকজন মানুহ আহি প্ৰথমতেতো সম্বৰ্ধনা দিছে তাৰপিছত তেওঁলোকে নিজে পিন্ধি থকা গামোচাকেইখন মানে মই লাষ্টত উভতি হিচাপ কৰিছোঁ ২৭খন গামোচাৰে সম্বৰ্ধনা জনাইছিলে সেই অনুষ্ঠানটোত তাৰমানে প্ৰথম সেইটো এটা বিৰাট ধুনীয়া অভিজ্ঞতা আছিল এইটো খুব মনত ৰৈ যোৱা সেই মৰমটো আচলতে আৰু এটা কয় নহয় গামোচাৰ ভাজে ভাজে অসমীয়াই দিব জানে মৰম আৰু সন্মান আৰু এখন অনুষ্ঠানত গৈছিলোঁ আমাৰ এটা যে শিল্পী দল ঢুকাইছিলে তোমাৰ গোৱালপাৰা ওচৰৰ এটা অনুষ্ঠান কৰি আহোঁতে নহয় ভায়া মামাৰ নহয় তাৰপিছত আমাৰ মিউজিচিয়ানছ কেইজনমান ঢুকাইছিলে আমাৰ সুমন মহন্ত বুলি এজন ছিংগাৰ ঢুকাইছিলে সেই মিউজিচিয়ানছ যিকেইজন ঢুকাইছিলে সেই এক্সিডেণ্টটোৰ ঠিক এসপ্তাহৰ আগত মই তেওঁলোকৰ লগত এখন গোৱালপাৰালৈ অনুষ্ঠানত গৈছিলোঁ আৰু সেই জেগাডোখৰত তাতে মানে 5টা জনগোষ্ঠীৰ ৰাইজ আছিলে 5টা জনগোষ্ঠীৰ ৰাইজ আছিলে আৰু মোক কৈছিলে যে সেই জনগোষ্ঠীকেইটাৰ এটা গীত লাগিব মোক দীপক দা যিজন ঢুকাইছিলে বেছ গীটাৰিষ্ট দীপক দায়ে অনুষ্ঠানটোৰ কথা কৈছিলে সেই অনুষ্ঠানটোত যাওঁতে তেওঁলোকৰ মানে 5টা জনগোষ্ঠীৰে বেলেগ ধৰণে তেওঁলোকৰ ট্ৰেডিশ্যনেল ৱেত আমাক সম্বৰ্ধনা জনাইছিলে সেই তেতিয়া আৰু এনেকুৱা ধৰণৰ ভিডিঅ' কৰিব পৰা মোবাইলো নাছিলে হাতত কিন্তু এতিয়া মন যায় তাৰমানে সেই অনুষ্ঠানটোৰ যদি ভিডিঅ' এটা থাকিলহেঁতেন তাৰমানে ইমান পাৰিলোহেঁতেন তাৰমানে হয়তো দীপক দাহঁতৰ লগতো সেইটো লাষ্ট মানে মুমেণ্ট আছিলে মোৰ গোটেই সেই এণ্টায়াৰ বেণ্ডটোৰ লগত আৰু প্লাছ তাৰ উপৰিও আৰু 5টা জনগোষ্ঠীয়ে নিজৰ ধৰণত তাৰমানে বেলেগ ধৰণে সম্বৰ্ধনা জনাইছিলে সেই বস্তুবিলাক মিছ কৰা যায় দেই এতিয়াও মানে আচৰিত ন হাজাৰ মানুহৰ সন্মুখত গীত গায় আৰু হাজাৰ মানুহৰ সন্মুখত ইমান ধুনীয়াকৈ গীতবোৰ গাই থাকে অলপো নাৰ্ভাছ নহয় কিন্তু আমাৰ ক্ষেত্ৰত কি হয় আমি ষ্টুডিঅ'ৰ ভিতৰত থাকোঁ এতিয়া কেমেৰাৰ সন্মুখত মই নিউজ পঢ়ি আছোঁ আৰু কেমেৰাৰ সন্মুখত থাকি এতিয়া নিউজ পঢ়ি থাকোঁতে আমাৰ ইয়াতে অকল ভিডিঅ' জাৰ্নেলিষ্টখিনি আছে আৰু একেটা সময়ত PCRৰ যিসকল সদস্য তেওঁলোক আছে তেওঁলোকে আমাক দেখি আছে সন্মুখত অকল ভিডিঅ' জাৰ্নেলিষ্টজন থাকে আমি যেতিয়া মঞ্চত আপোনালোকৰ দৰে থিয় হৈ যাম আমি কিন্তু খুব নাৰ্ভাছ ফিল কৰোঁ আপোনালোকে কিন্তু খুব সুন্দৰভাৱে গীত গাই থাকে সাৱলীলভাৱে গীত গাই থাকে আৰু সেইবাবে আচলতে আপোনালোক শিল্পী আৰু আচলতে গীত গোৱাতকৈও মানে এইটো বস্তুৰ কাৰণে মেণ্টেলি এটা প্ৰিপেৰেশ্যন দৰকাৰ যে মানুহে যদি বেয়া পায় মানুহে এটা গান শুনি পেলাই উঠি গুচি যাব বেয়া পালে গুচি যাব সেই 2.5 ঘণ্টা বা 3 ঘণ্টা সময় গোটেই পাব্লিকখিনিক ধৰি ৰখাটো সেইটো এটা ডাঙৰ মানে এটা মেণ্টেল প্ৰেছাৰ থাকে প্ৰগ্ৰামখন হৈ নুঠালৈকে কিন্তু দেই ঠিক আছে আমি কথা পাতি থাকিম তেতিয়াহ'লে এইবাৰ আমি কাৰ গীত শুনিম এইবাৰ মোৰ মানে প্ৰথমটো এলবাম আছিলে এটি গোৱালপৰীয়া লোকগীতৰ এলবাম যোৰহাটৰ এগৰাকী বাইদেৱে কৰিছিলে এলবামটো প্ৰবাসত গোৱালপৰীয়া সুৰ তেওঁ থাকে US-ত মানে প্ৰবাসত গোৱালপৰীয়া সুৰ বুলি সেইকাৰণে কৰিছিলে আৰু সেই এলবামটো মানে এতিয়া নিজৰ ভাবি ভাল লাগে যে মোৰ সেইটো প্ৰথম এলবাম আছিলে আৰু সেই এলবামটো আমেৰিকাৰ মাঘৰ বিহু তেওঁলোকৰ ফেষ্টিভেলত ৰিলিজ কৰিছিলে গতিকে সেই কথাটো ভাবি ভাল লাগে যে গোৱালপৰীয়া লোকগীতৰ এলবাম এটা আৰু মোৰ প্ৰথমটো এলবাম ইট ৱাজ ৰিলিজ ইন US ভাবি ভাল লাগে আৰু সেই তাৰ পৰা এটা গীত শুনাইছোঁ মানুহক বহুত প্ৰাণৱন্ত কৰি ৰাখে একজেক্টলি
আরে না 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 রে তুই সুন্দরী রাঁধন জানিস না ও তোর শাশুদেরা কয় ও তোর ননন্দেরা কয় তুই সুন্দরী রাঁধন জানিস না তোর শাশুদেরা কয় ও তোর ননন্দেরা কয় তুই সুন্দরী রাঁধন জানিস না 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 রে তুই সুন্দরী রাঁধন জানিস না তুই সুন্দরী রাঁধন জানিস না আরে কচুর শাক পাক করিলাম রে তাতে লাগলো গাডা তাতে লাগলো গাডা এমন মার মারলো মুখে এমন মার মারলো মুখে হাতের ভাঙলো শাখা রে শাশুদেরা কয় ও তোর ননন্দেরা কয় তুই সুন্দরী রাঁধন জানিস না শাশুদেরা কয় ও তোর ননন্দেরা কয় তুই সুন্দরী রাঁধন জানিস না আরে মার মারোতে রে উত্তর ঘর লরে উত্তর ঘর লরে দক্ষিণ ঘরের ছাল কোমরা দক্ষিণ ঘরের ছাল কোমরা ধমধমায়া পরে রে শাশুদেরা কয় ও তোর ননন্দেরা কয় তুই সুন্দরী রাঁধন জানিস না শাশুদেরা কয় ও তোর ননন্দেরা কয় তুই সুন্দরী রাঁধন জানিস না আরে না 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 রে তুই সুন্দরী রাঁধন জানিস না তুই সুন্দরী রাঁধন জানিস না তুই সুন্দরী রাঁধন জানিস না খুব ধুনীয়া আচলতে আমাৰ অসমৰ মাজতে ইমানবোৰ কলা কৃষ্টি লুকাই আছে আমাৰ অসমৰ প্ৰতিটো ঠাইতে প্ৰতিটো নিজৰ নিজৰ এক সুকীয়া সংস্কৃতি আছে আৰু এই সংস্কৃতিবোৰক আচলতে আমি প্ৰতিগৰাকীয়ে ধৰি ৰখাৰ চেষ্টা কৰিব লাগে শিল্পীসকলে শিল্পৰ ধৰণে আমি সংবাদ মাধ্যমৰ কৰ্মীসকলে বিভিন্ন ধৰণৰ প্ৰতিবেদনৰ জৰিয়তে আচলতে এই পজিটিভ ভাইববোৰ আচলতে সমগ্ৰ বিশ্বৰ আগত দাঙি ধৰাৰ সদায় চেষ্টা কৰিব লাগে কথাটো হ'ল যে গীতৰ কথা পাতি আছোঁ বিভিন্ন সময়ত বিভিন্ন মানে মই যেহেতু সংবাদ মাধ্যমৰ কৰ্মী দিন ৰাতি আমি বাতৰিয়ে পঢ়ি থাকোঁ প্ৰায় বহাগ বিহুৰ সময়ত বা ডিচেম্বৰৰ সময়ত কিছুমান এনেধৰণৰ বিতৰ্ক শুনো যে খুব জনপ্ৰিয় হ'বৰ কাৰণে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কিছুমান এনেকুৱা গীত ৰচনা কৰা হয় এনেকুৱা গীত গোৱা হয় যাতে মঞ্চখন পোৱা যায় মঞ্চত কেৱল মঞ্চত আৰু আজিকালি এনেকুৱা হৈছে যে ৰিলছ ওলোৱাৰ পৰা মাত্ৰ দুটা বা তিনিটা লাইন সেই গানৰ তিনিটা বা চাৰিটা লাইন মানুহে শুনিছে গোটেই গানটো কিন্তু নুশুনে অকল সেই তিনিটা বা চাৰিটা লাইন সেই ৰিলছত আহি গ'ল ভাইৰেল হৈ গ'ল তেওঁ মঞ্চখন পাই গ'ল বহু ভাল গীত গোৱা প্ৰতিভাৱান শিল্পীও হয়তো তেনেদৰে মঞ্চ নাপায় এটা কথাটো হৈছে আপুনি কেতিয়াবা এনেকুৱা ভাবেনে যে সেনেকুৱা এটা গীত মই ৰচনা কৰিলে ভাল আছিল মই আৰু বেছি সহজতে মানুহৰ ওচৰলৈকে গ'লোহেঁতেন না আচলতে সেইখিনি গীতক মানে গীতৰ জৰিয়তে যেতিয়া কোনোবাই জনপ্ৰিয়তা খুব বেছি পায় তেতিয়া অকণ আহে মনলৈ কিছুমান কথা কিন্তু তথাপি যেতিয়া কেতিয়া কিবা এটা কৰাৰ সময়ত তাৰমানে কিন্তু তেতিয়া লগতে এইটো কথাও মনলৈ আহে যে তেওঁলোকক বেক সাইডৰ পৰা এছাম মানুহে যিমান বেয়াকৈ গালি পাৰে তাৰমানে অন্তত জনপ্ৰিয়তাটো ইমান জনপ্ৰিয় নহ'লেও নালাগে কিন্তু সেই গালিখিনিও নালাগে তাৰমানে ঠিক আছে তাৰমানে কথাটো হৈছে
যেহেতু মই সংগীত শিল্পী হ'ম বুলি সংগীত শিল্পী গায়ক এইবোৰৰ মাজত পাৰ্থক্য আছে নহয়নে গতিকে আপুনি যেহেতু শিল্পী হ'ম বুলি আহিছে গতিকে শিলটো পি খাব পাৰিব লাগিব তাকে আৰু আচলতে ভাল গীতখিনিৰ পৰা যিটো পজিশ্যন পোৱা যায় তাৰমানে সেইটোৰ আমেজো সুকীয়া বা সেইটোৰ পজিশ্যনটোৱে সুকীয়া তাৰমানে মানুহে সদায় ভাল চকুৰেই চাব হয় আৰু মানুহৰ হৃদয়ত জীয়াই থাকিবৰ কাৰণে আজি জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ডক্টৰ ভূপেন হাজৰিকা তেওঁলোকৰ গীতে মানুহৰ হৃদয় জোৰায় আৰু আজিকালি কিছুমান এনেকুৱা কণ্ঠশিল্পীও আছে যাৰ গীত আমি হৃদয়টো নোজোৰায় কাণখনেই নোজোৰায় তেওঁলোকে কিবা অকণমান ৰিলছৰ থ্ৰুৱেদি গৈছে খুব বেছি জনপ্ৰিয় হৈছে মঞ্চ দুখনমান পাইছে কিন্তু তেওঁলোকে মঞ্চত বহুত এনেকুৱা দেখিছোঁ মঞ্চত তেওঁলোকে মানে কালজয়ী গীত কিছুমান গাবলৈ লৈ পেলাই কিন্তু যিখিনি কৰি দিয়ে তাৰ পৰা সেই বস্তুখিনি ভাল নলগা হৈ যায় আৰু দেখি ঠিক আছে আমি আৰু গীতৰ মাজলৈ যাওঁ তেতিয়াহ'লে কাৰ গীত শুনাব এইবাৰ এটি খুব মোৰ ভাল পোৱা হিন্দী গীত গাওঁ ঠিক আছে বহুত দেৰি তেতিয়াহ'লে আমি অসমীয়া গীত শুনিলোঁ ইগৰাকীৰ পিছত সিগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ জনপ্ৰিয় গীতিকাৰৰ সুৰকাৰৰ গীতৰ মাজত আমি লুকাই সোমাই থাকিলোঁ এইবাৰ আমি অকণমান বলিউডলৈ যাওঁ ঠিক আছে तुमसे मिलके ऐसा लगा तुमसे मिलके अरमां हुए पूरे दिल के तुमसे मिलके ऐसा लगा तुमसे मिलके अरमां हुए पूरे दिल के ऐ मेरी जाने वफा तेरी मेरी तेरी एक जान है साथ तेरे रहेंगे सदा तुमसे न होंगे जुदा तुमसे मिलके ऐसा लगा तुमसे मिलके अरमां हुए पूरे दिल के मेरे सनम तेरी कसम छोड़ेंगे अब ना ये हाथ ये जिंदगी गुजरेगी अब हमदम तुम्हारे ही साथ अपना ये वादा रहा तुमसे न होंगे जुदा अपना ये वादा रहा तुमसे न होंगे जुदा तुमसे मिलके ऐसा लगा तुमसे मिलके अरमां हुए पूरे दिल के ला 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 অংকুৰে কেতিয়াবা কল্পনা কৰিছিলে নে যে এদিন আপোনাৰ গীত আৰু সুৰে মানুহৰ হৃদয়ত এনেদৰে স্থান লাভ কৰিব কেতিয়াবা ভাবিছিলে নে এনেকুৱা ধৰণে কল্পনা কৰা নাই কিন্তু খুব মন যায় কেতিয়াবা বিৰাট ফেমাছ মানুহবিলাকক দেখিলে তাৰমানে তেনেকুৱা ধৰণৰ মানে যেতিয়া পপুলাৰিটি এটা থাকে মানে তেতিয়া যেতিয়া নেম ফেম এটা সিমান থাকে মানুহৰ কেনেকুৱা লাগে সেই বস্তুটো ফিল কৰিব মন যায় কিন্তু আৰু কেতিয়াবা মন আছে নেকি বাৰু মুম্বাইলৈ গৈ কোনোবা ৰিয়েলিটি শ্ব' এটাৰ জৰিয়তে হওক বা যিকোনো ফিল্ম এখনৰ জৰিয়তে ডেফিনেটলি থাকিব ন থাকিব সেইটো আছে কিন্তু আই থিংক ৰিয়েলিটি শ্ব'ৰ
ইচ্ছাটো নাই তেনেকুৱা কিন্তু মুম্বাইৰ কিন্তু মুম্বাইৰ কাম কৰাৰ ইচ্ছাটো থাকিবই মায়ানগৰীৰ চবৰে মায়া। সেইটো মায়ানগৰীৰ মায়াটোতো থাকিবই চবৰে আৰু গতিকে সেইখিনি আছে আৰু তথাপি তাৰ মাজত ভাবি লওঁ মানুহে যে যেতিয়া কিবা এটা ফিল্ম চিমৰ কথা সোধে ইটছ এ পাৰ্ট অফ আৱাৰ ৱৰ্ক ন আমাৰ নিজৰ কামটোৰ লগতে অকল আমাৰ বুলি নহয় তোমাৰ ক্ষেত্ৰতো ধৰা আমাৰ নিজৰ যিটো কামটো তাৰমানে তাৰে এটা পৰ্চন তাৰে লগত এটা পাৰ্ট হয় ফেমটো জনপ্ৰিয় এই কাৰণেই হ'ব লাগিব কাৰণ আপুনি জনতাৰ প্ৰিয় হ'ব লাগিব জনতাৰ প্ৰিয় তেতিয়াহে হ'ব যেতিয়া জনতাই ভাল পোৱা কাম আপুনি কৰিব সেই কনচেপ্টটোৱে ভুল হৈ থাকে কিছুমানৰ জনপ্ৰিয় এই কাৰণে নহয় যে আপুনি জনতাৰ প্ৰিয় মানে জনপ্ৰিয় জনতাৰ প্ৰিয় হ'ব লাগিব আমি অনুষ্ঠান সামৰিব লাগিব আচলতে আমি এটা গানেই আপোনাৰ পৰা শুনিম এয়া আপুনি আপোনাৰ লিবাৰ্টি আছে আপুনি বিহু গায় বা যি গায় আপুনি নিজৰ পচন্দ মতে গাব পাৰিব শেষৰটো কিন্তু এটা কথাই মই এই মুহূৰ্তত ক'ম যে মাঘ বিহুৰ পিছতে লাহে লাহে আহি আছে বহাগ বিহু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম বহাগত যেতিয়া মই আপোনাক মানে ফোন কৰিম অনুষ্ঠানৰ কাৰণে আপুনি তেতিয়া যাতে এনেকুৱা ধৰণে কয় যে ডাবু আজি নোৱাৰিম বহাগৰ এই গোটেই মাহটোৱে মোৰ প্ৰগ্ৰেম আছে তাৰ পিছতহে আচলতে মই তোমাক ডেট দিব পাৰিম মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম কাৰণ আপোনাৰ এই সুন্দৰ সুৰ কণ্ঠ আচলতে প্ৰতিগৰাকী অসমীয়াই মঞ্চৰ জৰিয়তে হওক খুব ওচৰৰ পৰা শুনাটো আমি উচিত বুলি ভাবোঁ নতুন সিও হয় যে অতি পুৰণি ওচৰ হয় গতিতে দূৰণি সময়টোকে ৰাখিম মই যে ভৰাই মোৰ কৰণী ৰচিম মই সময় পাততে সাহৰ কাহিনী অতি যাই বাটেৰে পিয়া দুবৰি নতুন সিও আহে যে তাকে গছকি ৰাখিম ধৰি মোৰ সুৰেৰে নতুন আৰু পুৰণি সাজিম মই এই দুয়োৰে নতুন সুৰ বাহিনী হয় যে অতি পুৰণি তেতিয়াহ'লে অনুষ্ঠান সামৰিম কিন্তু এই মুহূৰ্তত তাৰ পূৰ্বে আপুনি আমাৰ ৰাইজক কিবা ক'ব নেকি
যিহেতু প্ৰথমে ধন্যবাদ জনাইছোঁ এই মজিয়াৰ পৰা সকলোকে ষ্ট্ৰিংছৰ মানে প্ৰতিজন মানুহক প্ৰথমে ধন্যবাদ ইমান ধুনীয়া এটা অনুষ্ঠানলৈ আজি নিমন্ত্ৰণ কৰাৰ বাবে আৰু লগতে আগন্তুক দিনবোৰ খুব সুন্দৰ হওক সকলোৰে আপোনালোকৰ সুন্দৰ হওক গোটেই ৰাইজৰ সুন্দৰ হওক অসমবাসীৰ সকলোৰে সুন্দৰ হওক দিনবোৰ তাৰে আশা কৰিছোঁ আৰু ভাল ভাল গীত ওলাওক সকলোৱে ভাল ভাল গীত উপহাৰ আমাক দিয়ক আৰু আমিও যাতে ভাল ভাল গীত ৰাইজক দিব পাৰোঁ ৰাইজৰ মাজত এজন ভাল গীতৰ জৰিয়তে আৰু অলপ পৰিস্থিতি লাভ কৰিব পাৰোঁ ওচৰ চাপিব পাৰোঁ সেয়াই আশা কৰিছোঁ আমি সকলোৱে কওঁ যে গিটাৰত ছয়ডাল ষ্ট্ৰিং থাকে নহয় গিটাৰত ছয়ডাল ষ্ট্ৰিং এডাল ষ্ট্ৰিঙেৰে গিটাৰৰ পৰা সেই সুন্দৰ সুৰ কেতিয়াও তুলিব নোৱাৰি ছয়ডাল ষ্ট্ৰিং যেতিয়া একলগ হয় তেতিয়া সুন্দৰ সুৰ এটা আমি লাভ কৰোঁ ঠিক তেনেদৰে আমাৰ জীৱনত বহুত মানুহ থাকে সেই মানুহখিনিক আমি মৰ্যাদা দিয়াটো উচিত সেই ভালপোৱাখিনিক সদায় সজীৱ কৰি ৰখাটো উচিত প্ৰতিভাক সদায় এনকাৰেজ কৰাটো উচিত আৰু ভাল কথা ভাল চিন্তা কৰাটো উচিত মই পুনৰ কৈছোঁ ছয়ডাল ষ্ট্ৰিং নহ'লে আপুনি এটা সুন্দৰ গীত শুনিব নোৱাৰে ঠিক তেনেদৰে আমাৰ লগত থকা বাদ্যযন্ত্ৰৰ শিল্পীসকল যদি নাথাকে তেতিয়াহ'লে এই অনুষ্ঠানটো কেতিয়াও সুন্দৰ হ'ব নোৱাৰে ঠিক তেনেদৰে আমাৰ ভিডিঅ' জাৰ্নেলিষ্টসকল নহ'লেও অনুষ্ঠান সুন্দৰ নহ'লহেঁতেন তেতিয়াহ'লে আহক আমি এই শেষৰ গীতটো শুনো আপোনালোকৰ অনুষ্ঠানটো চাই কেনেকুৱা পালে যদি ছ'চিয়েল মিডিয়াৰ জৰিয়তে চাই আছে তেতিয়াহ'লে জনাবলৈ নাপাহৰিব